फ्रेंड्स আপোনালোকলৈ মই এটা নতুন ভিডিও লৈ আহিছো মই এতিয়া বনাব লৈছো অৰেঞ্জৰ জাম দেখিছে আপোনালোকে অৰেঞ্জ জাম বনাব লৈ আছো মই 1 কেজি অৰেঞ্জ লৈছো তাৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু কেমিক্যাল ফ্ৰী অৰেঞ্জ জাম ঘৰতে বনাব অৰেঞ্জ খিনি ধুনিয়াকে সাফা কৰি লব লাগিব তাত থকা বগা বগা আখিনি এৰুৱাই লব লাগিব আৰু মই হেখিনি এতিয়া কৰি আছো আৰু আপোনালোকে ভালকে চাব আৰু তেনেকে আপোনালোকে প্ৰচেছটো কৰিব Assam really fine 아무렇지 않은 척 아무도 모르게 조심하는데 또 티가 났나 봐 Assam really fine 너와 함께 했었던 시간이 길었어 나봐 난 네 옷을 또 보고 있어 Hey hey yeah yeah I can't control Hey hey yeah yeah I miss you baby মোৰ এতিয়া এখিনি হৈছেগে আৰু ভালকে তেখিনি সাফা কৰি লও মই ইয়াছো হৈ গল মোৰ মই এতিয়া এখিনি মিক্সিত দি দিম এতিয়া দি পেলাই মই এটা ফাইন পেষ্ট বনাই লম মিক্সি জাৰত মই ভৰাই লৈছো মই ডাঙৰ জাৰটো ব্যৱহাৰ কৰিছো কাৰণ সন্তৰাখিনি হৰ নহয় একেলগতে তেতিয়া হৈ যাব আৰু মিহি পেষ্ট বনাব লাগিব তেতিয়া আমি বস্তুখিনি নেসাকিলেও হ'ব আৰু আপোনালোকো এনেকৈ কৰি ল'ব মই এতিয়া ঢাকনখন বন্ধ কৰি ইয়াত পানী এড কৰিব নালাগে এতিয়া মই পিছি লম মই এতিয়া এখিনি হেৰি কৰি হৈ গ'ল মই লৈ ললো কেৰাহীখন পাতি ললো লৈ পেলাই মই এতিয়া এইখিনি দি দিম ইয়াত মই এতিয়া চেনি এড কৰিম মই এতিয়া 250 গ্ৰাম চেনি মানে এড কৰিছো মানে এপোৱা চেনি দিছো মই ইয়াত আৰু দি পেলাই ভালকে লৰাই দিম টাইম লাগিব মই এতিয়া হাই ফ্লেমত দি পেলাই এতিয়া লৰাই আছো হাই টু লো টু হাই এনেকে কৰিব লাগিব 20 মিনিট মান সময় এনেকে হেৰি কৰিব লাগিব তেতিয়াহে জামৰ শেপত আহি যাব অকণমান লো ফ্লেম কৰি দিম গেছটো বহাই কমাই এনেকে বনাব লাগিব এতিয়া মই ইয়াত দিছো দুটা লং আৰু দুটা ইলাইচি মই থেতেলিয়াই দি দিছো আৰু মই দিম এই কমলা টেঙাৰ বাকলিটোৰ মিহিকে কাটি ওপৰৰ এটো এৰুৱাই মিহিকে কাটি তাত দি দিম এটো আপোনালোকে নিদিবও পাৰে নিদিলেও একো আপত্তি নাইকিয়া কিন্তু বেছি নিদিব বেছি দিলে অকমান তিতা নিচিনা হ'ব আৰু বেছি তিতা হলে এটো খাবলৈ বেয়া হ'ব ন হেতু কাৰণে আপোনালোকে যদি দিব মন যায় দিব আৰু নহলে স্কিপ কৰিব এটো নিদিব
টাইম লাগিব এইখিনি হ'ব কাৰণে এনেকে মিডিয়াম এনেকৈ লৰাই থাকিব মাজে মাজে আৰু এতিয়া ইয়াত কালাৰ এড কৰিব লাগিব কিন্তু মোৰ ফুড কালাৰ নাইকিয়া সেইটো কাৰণে মই এটা বিট অকণমান বিট মই মানে ৰুকি পেলাই তাৰ জুচটো মই দি দিছোঁ কালাৰৰ কাৰণে এইটো অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিব পাৰে যদি ভাবে অৰেঞ্জ কালাৰতে ৰাখোঁ বুলি তেনেকৈ ৰাখিব পাৰে কিন্তু মই দি দিছোঁ অকণমান ফুড কালাৰ নথকা বাবে এতিয়া কালাৰটো অকণমান হ'লেও বেলেগ লাগিছে ভাল লাগিছে এইটো কালাৰ আপোনালোকে যদি দিব বিচাৰে দিব আৰু নহ'লে দিব নিদিলেও একো আপত্তি নাই জামৰ শেপলৈ আহিছেগৈ আৰু আপোনালোকেও এনেকৈ বনাব ঘৰতে উইদাউট কেমিকেল এতিয়া অৰেঞ্জৰ বহুত সস্তা হৈ আছে মাৰ্কেটত জামৰ শেপত আহিছে আৰু বেছি টান নকৰোঁ নমাই দিম অলপ পিছতে তেতিয়া ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হ'লেহে একদম একচুৱেলি জামৰ নিচিনা হ'ব গতিকে মই আৰু অকণমান 2 মিনিটমান ভজাৰ পিছতে মই নমাই দিম এতিয়া এইখিনি হ'ব হ'লগৈ আৰু মই এতিয়া নমাই দিম আৰু ঠাণ্ডা হ'ব দিম এয়া ঠাণ্ডা হ'ল আৰু ইমানো ঠাণ্ডা হোৱা নাই হ'লেও অলপ ঠাণ্ডা হৈছে মই এতিয়া এইখিনি ভৰাই ল'ম অলপ গৰম হৈ থাকোঁতে নহ'লে ঠাণ্ডা হ'লে আৰু হয়তো টান হৈ যাবলৈ আছে মই এতিয়া এটা গিলাচতে ভৰাই লৈছোঁ মোৰ তেনেকুৱা এতিয়া জামৰ বটল নাইকিয়া মই এতিয়া গিলাচটোতে ভৰাই থৈ ল'ম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা লাগিলে আপোনালোকক কমেণ্টত জনাব আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল থেংক ইউ